হেল্ল' এভৰিৱান, বাৰ বিয়া কেতিয়াবাই শেষ হ'ল, কিন্তু ভিডিঅ'খিনিহে আপলোড কৰিব থাকি গ'ল। আচলতে ব্যস্ততাৰ মাজত অকণমান সময় উলিয়াই এডিট কৰিবলৈ সময় নাইকিয়া হৈ গ'ল। বেমাৰো আছিল মাজতে, সেইবাবে এডিট কৰিবলৈ থাকি গৈছিলে। কিন্তু ভাবিলোঁ যে নাই, মেমৰি হিচাপে বাৰ বিয়াখিনি ধৰি ৰাখোঁ। কাৰণ আপোনালোকে চাই নাজানো, এই মেমৰিজখিনি ধৰি ৰাখিলে অন্ততঃ আমি সকলোৱে চাই মেলি পাছত আনন্দ ল'ব পাৰিম। বাৰ সেইদিনাখন জোৰোণ আছিল আৰু জোৰোণৰ ৰাতিলৈ হ'ল গা ধোৱা নিয়ম। অসমীয়া সমাজৰ সংস্কৃতিৰ মতে এনেদৰে গা ধোৱা হয়। যোনসকলে জানে সেই প্ৰায়খিনিয়েতো অসমৰ মানুহে জানেই যে বৰবিয়া এনেকৈ হয়। আৰু পঞ্চায়তে এয়া চাউল দিছে। দাদাই ভিতৰলৈ লৈ গৈছে, কাৰণ বেৰ তলৰ পৰা আনি কইনাক গা পা ধুৱাই গা সজাব লাগে, আৰু এইপিনে আমাৰ বৌয়ে তাইক সজাই দিছে। এই বাকেইজনী যে দেখিছে, বাকেইজনী হ'ল বাৰ বেষ্ট ফ্ৰেণ্ড। সঁচাকৈ বাকেইজনীয়ে বিয়াত বহুত হেল্প কৰিলে। তেখেতলোক থকাৰ কাৰণে মই বহুতখিনি ৰেহাই পাইছোঁ। আচলতে মই একো কৰিবইলগীয়া হোৱা নাছিলে, বহুত কৰি দিছে। আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ। বাই বাই।